চলিয়া হে যেন দেৱ পৰি আৰে নয়নাকে চলিয়া হে যেন দেৱ পৰি আৰে স্বামীৰ কেতু ভতি চিন্তা বিত মন হৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজৰ হৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজৰ পদ্মা জীৱন ৰহস্য মোৰ শুনিবা অভাগী নাথ কি হৈছে আপোনাৰ মই একো বুজিব পৰা নাই আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল নহৌপ্ৰী নাথ ধীৰ স্থিৰ আজি মই অচলত জানা পদ্মা মই কোন জানো প্ৰিয়তম আপুনি মোৰ স্বামী আপুনি মোৰ গুৰু আপুনি মোৰ দেৱতাৰো দেৱতা আৰু কি জানা পদ্মা আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন শুনা পদ্মা সুত পুত্ৰ মই জানো প্ৰিয়তম নাজানা পদ্মা সুত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ উপহাস নকৰিব প্ৰিয়তম উপহাস নোখে পদ্মা মাতাকে নিজ মুখে যমুনাৰ তীৰত কৈ গ'ল আজিৰ প্ৰভাত ৰাধাৰ নন্দন তুমি নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয় দয়াময় তোমাৰ অনন্ত লীলা অপাৰ কৰোণা নহয় ই যে প্ৰতাৰণা নহলেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা শিৰ পাতি লৈ ঋষিৰ অভিশা অন্তিমৰ যৱনিকা কৰাৰ আগতে জানিলোহেঁতেন কিয় ৰাজেশ্বৰী কুন্তি দেৱী মাতৃ বুলি মই অলংকৰ কালিমা খানি হৰি খবৰে পৰা সহিলো কত যন্ত্ৰণা কত অপমান কত পদ্মা তেতিয়াতো জননী কান্দিলে প্ৰাণ ক্ষীণ কুলোৎসৱ বুলি আচাৰ্য জুলাই অষ্ট শিক্ষা মোক নিদিলে ঘৃণা দ্ৰৌপদী আৰু দ্ৰৌপদীৰ স্বয়ংবৰৰ দিনা দ্ৰৌপদীবালাই ক্ষীণ বুলি নিজ বুলি মোক কৰিছিল কত অপমান পুত্ৰটো নকৰে বোলে বৰ মাল্যদান কত পদ্মা তেতিয়াতো জননী নাকান্দিলে প্ৰাণ কিন্তু আজি কিয় প্ৰিয়তম